Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Welcome to AFN Coaching YouTube channel. আজি আকৌ আমি লেটাৰৰ গ্ৰাফিক্সৰ ক্লাছ কৰিব আহিছো। বহুত দিন হৈ গ'ল, আপোনালোকে বহুত কমপ্লেইন কৰিছিল, বহুত কেইটা ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিছিল লেটাৰৰ গ্ৰাফিক্সৰ ক্লাছ কৰিবলৈ। কিছু বিশেষ অসুবিধা হোৱাৰ বাবে মই ক্লাছ কৰিব পৰা নাছিলোঁ। আজি আমি লেটাৰৰ গ্ৰাফিক্সৰ ক্লাছ কৰিম। পোনপ্ৰথমে আমি কেইটামান নাম কাক কি কয়, মানে বেছ কাক কয়, এক্সিছ কাক কয়, অলপমান চাই ল'ম। আপোনালোকৰ লগত পাছৱাৰ্ড হৈ যাব। আৰু কিছুমান ষ্টুডেণ্টে যিকেইটা তাৰমানে ধৰি লওক মেকানিকেল আৰু চিভিল, সিহঁতৰ বাহিৰে বাকী কেইটা ষ্টুডেণ্টে সিহঁতে শিকা হৈছে। কাৰণ মেকানিকেল ষ্টুডেণ্টে গম পায়, চিভিল ষ্টুডেণ্টে বহুতখিনিয়ে মানে তাহাঁতৰ মনত থাকে, কিন্তু কেমিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, বাকী ব্ৰাঞ্চৰ অলপ যিহেতু ড্ৰয়িঙৰ ক্লাছবিলাক নাথাকে, অলপ অসুবিধা হয়। তেওঁলোকক অলপমান টাচ কৰাই মেলি আমি আগুৱাই গৈ থাকিম। যিকেইটা ষ্টুডেণ্ট মেকানিকেল, সেইকেইটা ষ্টুডেণ্টৰ কাৰণে অলপ বৰিং হ'ব। ইনিচিয়েল ষ্টেজটো প্ৰথমত অলপ বৰিং হ'ব তোমালোকৰ কাৰণে। বাকীবিলাক ষ্টুডেণ্টৰ কাৰণে কিন্তু মোৰ মতে বৰিং হ'ব নালাগে, মানে 2-4 মিনিট। ঠিক আছে। পোনপ্ৰথমে আমি অলপ আগতীয়াকৈ কিছুমান নলেজ যিখিনি থাকিব লাগে সেইখিনি আমি তোমালোকক দি আছো। ইয়াতে মই 3টা ফিগাৰ বনাই থৈ দিছো, পিৰামিড, কিউব আৰু প্ৰিজম। এতিয়া ইয়াত কিছুমান নামবিলাক লৈ মেলি আপোনালোকক কুৱেশ্যন কাটিব। যিকেইটা ষ্টুডেণ্টে তাৰমানে বুজি নাপায় কাক কি কয়, মই সিহঁতৰ কাৰণে এই ক্লাছটো কৰিব বিচাৰিছো। ক্লাছখন একচুৱেলি অলপ দীঘলীয়া হ'ব, অলপ চাব। ইয়াকতো সবাই জানে, এজ অফ বেছ সবৰে থাকে, এজ অফ দ্য বেছ। ইয়াকো এজ অফ দ্য বেছ, ইয়াকো এজ অফ দ্য বেছ বুলিয়ে কয়। ওপৰটোত একদম টপত ইয়াক এপেক্স অৰ ভাৰ্টেক্স বুলি কয়। ঠিক আছে। এইটোৰ ক্ষেত্ৰত, পিৰামিডৰ ক্ষেত্ৰত এইটো এপেক্স অৰ ভাৰ্টেক্স বুলি কয়। এই যে স্লাইড কৰি আছে, ইয়াক স্ল্যান্ট এজ, স্ল্যান্ট এজ বুলি কয়। ঠিক আছে। স্ল্যান্ট এজ এই ক্ষেত্ৰত এনেকুৱা পিৰামিডৰ, এইটো পিৰামিড কি পিৰামিড জানে নাই? এইটো হ'ল স্কুৱেৰ পিৰামিড। স্কুৱেৰ পিৰামিড যেতিয়া আমি বনাও তেতিয়া কেইটা চাইড হ'ব? 1, 2, 3টা তোমাৰ দেখাই আছো। এটা ইয়াৰ একদম পিছফালে আছে। চাৰিটা আমি স্ল্যান্ট এজ পাম। ঠিক আছে। এতিয়া ট্ৰায়াঙ্গুলাৰ ফেস কেইটা পাম? এটা, দুটা পিছফালে আৰু এইফালে। তাৰমানে আমি 4টা ফেস পাম। ঠিক আছে। যেহেতু স্কুৱেৰ পিৰামিড হয়, সেইকাৰণে আমি 4টা ফেস পাম। ফেস কাক কয়? এই এৰিয়া। ইয়াক পিৰামিডৰ ফেস বুলি কয় বা ট্ৰায়াঙ্গুলাৰ ফেস অফ পিৰামিড বুলি কয়। ঠিক আছে। মই ইয়াতে লিখি দিয়া নাই, আপোনালোকে বুজি পাব। কিউবটোত বাৰু সবে বুজি পায়, ইয়াত টপ আৰু বটম সব চাৰিওফালৰ একে হৈ যায়। কিউবৰ কথাটো নকওঁ। এতিয়া প্ৰিজম, প্ৰিজমতে আহোঁ, কাৰণ ইয়াত বেছি সময় নষ্ট কৰি লাভ নাই। প্ৰিজমতে আহোঁ। ঠিক আছে। প্ৰিজমলৈ যাওঁ। ইয়াকতো আমি জানোৱে এজ বুলি। ঠিক আছে। এইটো অলৰেডি যেনেকে ইয়াতে কৈছিলো, ট্ৰায়াঙ্গুলাৰ শেপ অফ ফেসেস। প্ৰিজমত, পিৰামিডত ট্ৰায়াঙ্গুলাৰ ফেস হয়, প্ৰিজমত কি হ'ব? ৰেক্টেংগুলাৰ হ'ব। ৰেক্টেংগুলাৰ ফেস অফ দ্য প্ৰিজম এনেকে কয়। এইবিলাকক এজ বুলি কয়। ঠিক আছে। এইটো কৰ্নাৰ। ওকে। এইটো কপ top of the base
আৰু তলৰটো ক'ব একচুয়ালি ইয়াৰে তলৰ আৰু ওপৰৰ দুইটা একে হয় এইটো টপ অফ দা বেস আৰু এইটো বটম অফ দি বেস বুলি কোৱা যায় এইটো প্ৰিজমৰ ক্ষেত্ৰত ঠিক আছে এইকেইটা আছিল নাম যিকিটা মানে একচুয়ালি মই বুজাবলগীয়া আছিল এইখিনি আজি বুজালো নেক্সট আমি এতিয়া চাম নেক্সট টপিক আছে কোণ আৰু সিলিন্ডাৰ যেটো মই অলপ আগতে আপোনালোকক কৈছিলো কোণ আৰু সিলিন্ডাৰ এইটো সার্কুলার ফেস হয় কোণৰ বটমটো বা বেসটো সার্কুলার ফেস টাইপ হয় ইয়াৰো সার্কুলার টপ আৰু বটম দুইটাই সার্কুলার হয় মানে সিলিন্ডাৰৰ ক্ষেত্ৰত আগৰ নিচিনা আগতে যেনেকৈ আমি পিৰামিডত কৰিছিলো ইয়াৰে এপেক্স সেম নাম হয় এপেক্স অফ ভাৰ্টেক্স বুলি কয় ইয়াক আমি যদি ও নামেদি ৰিপ্ৰেজেন্ট কৰো তেতিয়াহ'লে আগতে আমি পিৰামিডৰ ক্ষেত্ৰত ইয়াতে স্ল্যান্ট এজ বুলি কৈছিলো কিন্তু কোণৰ ক্ষেত্ৰত স্ল্যান্ট এজ নাহে এটোক আমি জেনাৰেটৰ বুলি কওঁ এটোক আমি জেনারেটর বলি কওঁ এটা জেনারেটর মানে কি আপোনালোকে ছাতি দেখিছে নহয় ছাতি এইটো ছাতি আমি যেতিয়া পুশ কৰো তে কি হয় ছাতিটো মেল খায় ন তে স্ট্রিং বিলাক যে থাকে সেইটো কি কৰে জেনারেট কৰে কি জেনারেট কৰে ছাতিটো জেনারেট কৰে ছাতিটো খোলাওতে যোনে ঠেলি তাক খুলি দিয়ে তাক আমি ইয়াক জেনারেটর বুলি ক'ব পাৰো ঠিক তেনেকে আমাৰ কোণতো এই যে এজ বিলাক থাকে কেইবাটাও থাকিব পাৰে ইয়াক জেনারেটর বুলি কয় যোনে এই শেপটো আনে কোণৰ ঠিক আছে এইটো এটা ক্ষেত্ৰত এইটো হয় ঠিক তেনেকৈ ইয়াতো জেনারেটর বুলি কয় এই এজ বিলাকক এক কেইবাটাও থাকিব জেনারেটর ঠিক তেনেকে যেনেকে আমি কোণক কৈছিলো ঠিক আছে কোণতো জেনারেটর থাকে ইয়াৰো জেনারেটর থাকে বটম দুইটাৰে সার্কুলার ইয়াৰ টপটো সার্কুলার থাকিব ইয়াৰে টপটো এনেকুৱাকে কোণ টাইপ থাকিব এইখিনি আছিল আপোনালোকৰ ফান্ডামেন্টাল নলেজটো দিবৰ কাৰণে যে আপোনালোকে কিছুমান কোৱেশ্চন বিলাক যি পাব লেটাৰত এনেকুৱাও আহি যাব পাৰে যে a cone is laying on generator তে জেনারেটর যদি আপনি বুঝি না পায় তেতিয়াহ'লে আপনি গম কি পাব একো বুঝি নাপাব ঠিক তেনেকে জেনারেটর সিলিন্ডার ক্ষেত্ৰতো যদি জেনারেটর বুলি কিবা কৈ দিয়ে যে জেনারেটর কি কৈ আছে তে জেনারেটর মানে কি যদি বুঝিয়ে না পায় তেতিয়াহ'লে আপনি প্রবলেমটো সলভ কৰিব নোৱাৰিব প্রবলেম মিন্স যিকোনো এটা কোৱেশ্চন আহি যাব যাক উল্টা পুল্টা কৰি কেনে বুজাব চেষ্টা কৰিব আপোনালোকে ইজিলি জাস্ট বুজি পাব এইকেইটা বাৰ্মিয়াৰ থ্ৰুইট ঠিক আছে নেক্সট টপিক আছে প্যারাবোলা হাইপারবোলা এলিপস সার্কেল এগুলা কেনেকে আমি ফর্ম কৰো আমি কেনেকে গম পাম যে এইটো কেনে ধৰণৰ কাটিং কৰিলে আমি কি ফিগাৰ পাম ধৰি লওক এটা কোৱেশ্চন আছে the cone is laying with its base on the HP the cone cut by a horizontal cutting plane parallel to the HP ডাইরেক্টলি মই কোৱেশ্চন লিখি দিছো এটা ইয়াৰ মিনিং হ'ল কি যে এটা প্লেন আছে এটা কোণ আছে যাৰ বেস to HP ৰ ওপৰত আছে the cone is cut by horizontal cutting plane parallel to HP এই কোৱেশ্চনটোৰ এনসাৰ আমি ফিগাৰত পাম তে সলিড প্ৰজেকশনত সলিডৰ যেটা আমি জানো কেনেকুৱা ধৰণৰ আমি কাটিং কৰিব লাগিব এই কোৱেশ্চনৰ মাধ্যমেৰে আমি গম পাম ঠিক আছে এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব একচুয়ালি সব ইয়াৰ অপচন বহুত কিবা কিবি থাকিব ডাইৰেক্টলি মই এনসাৰটো কৈ দি আছো ধৰক কোন বনাব দিছে আপোনালোকক অলপ আগতে মই বুজাই থৈছো কোন কি বস্তু এনেকুৱা এটা কোণ এই কোণটো হৰাইজন্টেল সাৰফেসৰ ওপৰত থব দিছে মই এনেকুৱাকে থৈ দিম ধৰি লওক এইটোতো হ'ল আইসোলেটেড ভিউ আৰু এইটো মোৰ প্ৰজেকশন ভিউ ঠিক আছে তো ফ্ৰন্ট ভিউ আপোনালোকে এটা দেখা পাইছে যে লেট ধৰি লওক এক্স ওয়াই লাইন ইয়াৰ ওপৰত মই যদি হৰিজন্টেল লাইনটো যদি ধৰো
তেতিয়াহ'লে ইয়াৰ ওপৰত মোক কোনটো এনেকৈ থৈ দিয়া আছে কি কৈছে the cone is lying with its base on HP base on HP ইয়াৰ বেসটো HP ৰ ওপৰত আছে ঠিক আছে ইয়াক কি ক'ত কি কয় সেইবিলাক আমাৰ লুকআউট কৰা ধৰি লওক এইটো মোৰ সেন্ট্রাল লাইন এনেকৈ এটা কৈছে কি যে plane parallel to HP horizontal cutting plane parallel to HP the cone cut আমি cone to cutting horizontally আমি কাই parallel to HP লৈ কেনে আমি কি কাটি যত তত কাটিব পাৰি উপৰ কাটিব পাৰি তলত কাটিব পাৰি তেতিয়াহ'লে কি ফিগাৰ ওলাব তো যদি এইটো এনেকুৱা যদি হ'ল হয় তেতিয়াহ'লে আমি ইয়াত যদি এনেকৈ কাটিলো হয় তে আমি কি ফিগাৰ পালো হয় এনেকুৱাকে এটা ফিগাৰ পালো যদি মই এইখিনি কাটিলো হয় তে এনেকুৱাকে ফিগাৰ পালো ফিগাৰটো কি এনেকুৱা হ'ব এইটো ধৰি লওক আইসোমেট্ৰিকত হয় আমি যদি কাটি দিওঁ তেতিয়াহ'লে কেনেকুৱা ফিগাৰ পাম চাওক মই ওপৰৰ পৰা এনেকৈ যদি বনাই দিওঁ তেতিয়াহ'লে এনেকুৱা হ'ব সার্কুলার আৰু ইয়াৰ মাজত এটা এনেকুৱা সার্কেল যদি মই টপ ভিউৰ পৰা দেখাও তেতিয়াহ'লে তলৰ সার্কেলটো এই ডাঙৰ সার্কেলটো হ'ল আৰু এইটো যে সার্কেল ওলা এই মাজত ওলাইছে ঠিক আছে তে এনেকুৱাকে এটা আমি এনসার পাই গ'লো তামাম কি হ'ল এই কোৱেশ্চনটোৰ এনসার কি হ'ল আমি কি পাই আছো সার্কেল পাই আছো হয় না আমি সিম্পলি এই কোৱেশ্চনটোৰ এনসার হ'ল সার্কেল মই বেলেগকে আপোনালোকক বুজাব পাৰিলো কিন্তু ডাইৰেক্টলি কোৱেশ্চনৰ থ্ৰুদি বুজালে ইজি হয় আৰু লেটাৰত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব a cone is lying with its base on HP the cone cut by a horizontal cutting plane parallel to HP আচ্ছা ইয়াত আমি বেলেগ বেলেগ যদি ধৰণে দেবি যদি কওঁ তেতিয়াহ'লে সাধাৰণতে কি ক'ব পাৰি ইয়াৰে এইবিলাক আমি আগতে কৈছিলো না জেনাৰেটৰ বুলি কয় তে এনেকুৱা ক'ব পাৰে যে the cone cut by all the generators along with axis parallel to HP ঠিক আছে মোৰ শব্দটো মনত ৰাখিব মই যিবিলাক কৈ আছো এই শব্দবিলাকে এক্স্যাক্টলি আহিব পাৰে তে আপোনালোকে মনত ৰাখিব the cone is cut by all the generators along with axis parallel to HP question to same question এক বেলেগ ধৰণেদি কৰিব তে ইয়াত কি হয় জেনাৰেটৰৰ কথা কৈছে এটো ডাইৰেক্টলি জেনাৰেটৰৰ কথা কোৱা নাই কিন্তু মই যে কোৱেশ্চন কৈ আছিলো তাৰ জেনাৰেটৰ কোৱেশ্চনটো আহিব পাৰে ঠিক আছে এটো হল আমাৰ সার্কেল ৰিলেটেড কোৱেশ্চন নেক্সট এলিপছৰ মই কৈ দি আছো এলিপছ নেক্সট কোৱেশ্চন আহিব মই কোৱেশ্চনটো লিখি দিম তাৰ পিছত আপোনালোকে ভালকৈ বুজিব ঠিক আছে A section plane is inclined to the axis and cut all the generators of a cone on one side of the apex. The section will be what? Circle, ellipse, parabola, hyperbola, বা none of these. এনেকুৱা question আহিব তে আপোনালোকে এটোৰ এনসার কি হ'ব ellipse এনেকৈ হ'ব মই অলপ আঁকি থৈছো আপোনালোকৰ সময় বচাবৰ কাৰণে মই এনেকুৱা এটা কোণ আঁকি দিছো আৰু কৈছে কি a section plane is inclined to the axis and cuts all the generators of a cone on one side of the apex. এনেকুৱাকে ধাৰ থকা তলৱাৰেদি এনেকুৱাকে কোণ লৈ কাটি দিলো বেকাতে কাটিলো মানে কি কৈছে ইনক্লাইন দি কাটিব দিছে না যেতিয়া আমি গোটেই কাটিম তেতিয়াহ'লে কেনেকুৱা হ'ব ইনক্লাইনেশ্যন থাকিব না গোটেইকেইটা জেনাৰেটৰ কাটাব যেতিয়া গোটেই জেনাৰেটৰ বিলাক কাট খাই যোৱাৰ পিছত ইয়াৰ শেপটো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ আপোনালোকে কেতিয়াবা সালাদ বেকাৰে কাটি চাইছে নহয় এটা এইটো শেপত আহিছে এলিপছৰ শেপত তে সেই শেপটো যেটো আহে সেই শেপটো পাবৰ কাৰণে আমি কি কৰিব লাগিব এনেকৈ কাটিব লাগিব এতিয়া তাক কাটাটো আমাৰ কাৰণে সহজ কিন্তু ইয়াত যদি আমি আখৰত আমি বিচাৰো তেতিয়াহ'লে কি হয় সেকশন প্লেন ইজ ইনক্লাইন্ড টু দ্য এক্সিস and cuts all the generators of a cone one side of its apex এনেকুৱাকে কোৱেশ্চন কৰিব আপোনালোকে এই সেকশনটো বুজি পাব লাগে যে কি কৈছে ইনক্লাইনেশনত কাটিব দিছে আৰু গোটেইকেইটা জেনাৰেটৰ কাটিব দিছে ইমানে কি মনত ৰাখিব ইনক্লাইনেশনত কাটিব দিছে আৰু গোটেইকেইটা জেনাৰেটৰ কাটিব দিছে যদি ইয়াৰ আগত আমি সার্কেল পাইছিলো তাত কি আছিল ইনক্লাইনেশন নাছিল প্যারালাল আছিল প্যারালালি যদি
কাটিব সার্কেল হ'ব ইন্টারনেশনাল যেতিয়া কাটিব আৰু অল জেনারেটর যেতিয়া কাটিব তেতিয়ালে এলিপস হ'ব এইখিনি মনত ৰাখিব সিম্পল বুজি পাব আৰু বুজি পাই আপোনালোকে ডাইৰেক্টলি লিখি দিলে আনসারটো অপশন বি এলিপস ইজ কারেক্ট আনসার ঠিক আছে নেক্সট আমি প্যারাবোলা কি হয় হাইপারবোলা কি হয় তাকো আজি লিখি কেনে চাম আৰু বুজিবলৈ যত্ন কৰোঁ ঠিক আছে Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.